শেৱালি ফুল আৰু মাছৰ এটা ৰেচিপি বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। গেছৰ ওপৰত কেৰাহী এখন পাতি দিছোঁ, তাত অকণমান তেল দিছোঁ। তেল গৰম হোৱাৰ পাছত সৰু সৰুকৈ কাটি লোৱা নহৰু দিছোঁ। নহৰুখিনি ভজা হোৱাৰ পাছত দুটা কেঁচা জলকীয়া, পিঁয়াজৰ পাত আৰু এটা পিঁয়াজ সৰু সৰুকৈ কাটি দি পেলাই অলপ সময় ভাজি লৈছোঁ আৰু তাত দি দিছোঁ এয়া ধুই লোৱা শেৱালি ফুলখিনি। শেৱালি ফুলখিনি এতিয়া অকণমান সময় মই লৰাই দিম। শেৱালি ফুলত মই কেতিয়াও হালধি নিদিওঁ, কাৰণ শেৱালি ফুলৰ নিজৰে এটা খুব ধুনীয়া কালাৰ থাকে আৰু সোৱাদ অনুসৰি দি দিলোঁ অকণমান নিমখ। এইখিনি এতিয়া আকৌ ভাজি লৈছোঁ। শেৱালি ফুল মোৰ বহুত বেছি প্ৰিয়, আপোনালোকৰ কাৰ কাৰ প্ৰিয় হয় জনাবচোন। আৰু তাৰ পাছত দি দিলোঁ ইয়াতে অকণমান গৰম পানী আৰু পানীখিনি উতলাৰ পাছত ইয়াতে দি দিছোঁ দুটা ভাঙোন মাছ। শেৱালি ফুল আমাৰ স্বাস্থ্যৰ কাৰণে বহুত বেছি উপকাৰী। আজি হৈছে এই বছৰৰ মোৰ শেষৰটো শেৱালি ফুলৰ ৰেচিপি। শেৱালি ফুল খাবলৈ কোনে কোনে বেয়া পায়, মই দিয়া পদ্ধতিৰে এবাৰ খাই চাবচোন, বহুত বেছি ভাল পাব, তিতাও নালাগে। আৰু পানীখিনি শুকাই যোৱাৰ পাছত দি দিলোঁ অকণমান কেঁচা ধনিয়া পাত আৰু গেছৰ ফ্লেমটো অফ কৰি দিলোঁ। এয়া হৈ গ'ল শেৱালি ফুলেৰে মাছ। দুপৰীয়া সাজত আছিলে শাক ভাজি, মূলা ভাজি, শেৱালি ফুলেৰে মাছ, কণী অমলেট আৰু অমিতাৰে মাছৰ জোল। আজিলৈ আহোঁ, বাই বাই।